আজি ফুলনিখন অলপ চাফা কৰিব খুজিছোঁ। একদম খেতি বাতিৰ কাম কৰি কৰি মানে এইকেইদিন ফুলনিখন চাফা কৰিব পৰা নাই, বহুত লেতেৰা হৈছে। যিহেতু বিহু পালেহি সেইকাৰণে আজি একদম ৰাতিপুৱাৰ পৰা লাগি দিছোঁ দেই ৰাইজ। এইখিনি এতিয়া জুই জ্বলাই দিব লাগিব, বহুত জাবৰ জোথৰ হৈ আছে। এইয়া ইয়াতে জুই জ্বলাই দিছোঁ দেই। এইয়া খুৰী অলপ ফালি থৈছোঁ, হাজিৰা লগাইছিলোঁ যোৱাকালি। ফুলনিৰ মাজতে মই এয়া পাণো ৰুইছোঁ, দেৱদাৰু গছত উঠাই দিছোঁ পাণজোপা। ভালে হৈছে পাণজোপা, বহুদিন ইয়াৰো যত্ন ল'ব পৰা নাই। ইমান যে হাবি বন হৈ আছে নহয়, তাকো অলপ চাফা কৰি দিছোঁ। চাওকচোন, ইমান ডাঙৰ ডাঙৰ পাণেৰে সৈতে পাণজোপা খুব ধুনীয়াকৈ লহপহকৈ বাঢ়ি আহিছে। আৰু কেইমাহমানৰ পিছত কিজানি পাণ বিক্ৰী কৰিব পাৰিমেই। যিহেতু আমি গাঁৱৰ মানুহ, খৰিখিনি লাগিবই, সেইকাৰণে মই যিমানখিনি খৰি আছিল ল'ৰাটোৰ লগত সকলোখিনি খৰি ঘৰৰ ভিতৰত থ'বৰ কাৰণে কঢ়িয়াই আছোঁ।